Hello everyone, welcome to my channel Jointometry Learning. আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম যে বৃত্তৰ কালি আৰু পৰিসীমা কেনেকৈ নিৰ্ণয় কৰে বা বৃত্ত এটাৰ ভিতৰত সাধাৰণতে কি বস্তু থাকে। বৃত্তটো দেখাত কেনেকুৱা এয়া হয়তো সকলো ছাত্ৰ ছাত্ৰীয়ে জানে। মই ইয়াত প্ৰথমতে বৃত্ত এটা অংকন কৰিছোঁ। এইটো এটা বৃত্ত। এতিয়া চোৱা, বৃত্তটো অৱশ্যে ইয়াত সম্পূৰ্ণ গোলাকাৰ হয়তো হোৱা নাই। মই ইয়াত এনে নৰ্মেলি আঁকি গৈছোঁ। তোমালোকে যেতিয়া কম্পাছৰ সহায়ত আঁকিবা তেতিয়া সম্পূৰ্ণ গোলাকাৰ হ'ব। অঁকাৰ পিছত আমি যেতিয়া কম্পাছেৰে বৃত্ত এটা আঁকিম তেতিয়া আমি কি কৰোঁ, কম্পাছৰ এটা মূৰ আমি বৃত্তটোৰ সোঁ মাজত দিওঁ আৰু কাঠ পেঞ্চিল থকা মূৰটো আমি সেইটো মূৰৰ সহায়ত আমি চাৰিওফালে এনেকৈ আমি চিন এটা দি আমি বৃত্ত এটা সৃষ্টি কৰোঁ। এতিয়া মাজত যিটো বিন্দুত আমি মানে কম্পাছডাল ৰাখোঁ সেইটোক আমি কি বুলি কওঁ, কেন্দ্ৰবিন্দু বুলি কওঁ। অৰ্থাৎ গোটেই বৃত্তটোৰ সেইটো হ'ল কেন্দ্ৰবিন্দু। সেই বিন্দুটোক কেন্দ্ৰ কৰিয়ে আমি চাৰিওফালৰ ৰেখাডাল অংকন কৰোঁ। এতিয়া ইয়াত আমি এডাল ৰেখা অংকন কৰিছোঁ আৰু এই ৰেখাডাল কেন্দ্ৰবিন্দুৰ মাজেৰে গৈছে। তাৰপিছত আকৌ এডাল ৰেখা আঁকিছোঁ আমি। এইডাল কিন্তু আমি দুই মূৰে স্পৰ্শ কৰাকৈ টনা নাই। ইয়াত আমি আধাতে ৰাখি দিছোঁ। অৰ্থাৎ এই ৰেখাডাল কেন্দ্ৰবিন্দুৰ পৰা বৃত্তৰ চাৰিওফালে থকা ৰেখাডাল অৰ্থাৎ পৰিধিৰ যিকোনো এটা বিন্দু স্পৰ্শ কৰিছে। এতিয়া এই ৰেখাডালক আমি কি বুলি ক'ম, এই ৰেখাডাল হৈছে এডাল ব্যাসাৰ্ধ। অৰ্থাৎ আমি প্ৰথমতে কেন্দ্ৰবিন্দুটো পালোঁ। কেন্দ্ৰবিন্দুটোৰ পৰা আমি বৃত্তৰ পৰিধিৰ যিকোনো বিন্দুলৈ টনা এডাল ৰেখাখণ্ডক আমি বৃত্তটোৰ ব্যাসাৰ্ধ বা ৰেডিয়াছ বুলি কওঁ। তাৰপিছত যিডাল দীঘল বাহু আমি পাইছোঁ, এই দীঘল বাহুডালক আমি কি বুলি ক'ম, এই বাহুডাল যিহেতু কেন্দ্ৰবিন্দুৰ মাজেৰে গৈছে, মাজেৰে যোৱা কাৰণে আৰু বৃত্তৰ দুই পৰিধি স্পৰ্শ কৰাৰ কাৰণে এই ৰেখাডালক আমি ব্যাস বুলি কওঁ। অৰ্থাৎ বৃত্তৰ কেন্দ্ৰৰ মাজেৰে যোৱা আৰু দুই পৰিধি স্পৰ্শ কৰা ৰেখাডালেই হৈছে বৃত্তৰ এডাল ব্যাস। আৰু বৃত্তৰ কেন্দ্ৰবিন্দুৰ পৰা বৃত্তৰ পৰিধিৰ যিকোনো এটা বিন্দু স্পৰ্শ কৰা ৰেখাডাল হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ। এতিয়া ইয়াত আমি আৰু বিভিন্ন ৰেখা আমি অংকন কৰিব পাৰোঁ। আমি আৰু এডাল ৰেখা ইয়াত টানি লৈছোঁ। এই ৰেখাডাল কেন্দ্ৰৰ মাজেৰে যোৱা নাই, কেন্দ্ৰৰ পৰা আঁতৰত আছে। ইয়াতেও টানিব পাৰোঁ আমি বা যিকোনো ঠাইতে আমি টানিব পাৰোঁ। এনেকৈ আমি অসংখ্য ৰেখা আমি টানিব পাৰোঁ। এতিয়া এই ৰেখাবিলাকক কি বুলি কয়, এই ৰেখাবিলাকে ধৰা বৃত্তটোৰ দুটা পৰিধি স্পৰ্শ কৰি আছে বা দুটা বিন্দু স্পৰ্শ কৰি আছে, কিন্তু কেন্দ্ৰৰ মাজেৰে যোৱা নাই, কাষেৰে গৈছে। এই ৰেখাবিলাকক আমি জিয়া বুলি ক'ম। কৰ্ড, ইংলিছত কৰ্ড বুলি কয় আৰু অসমীয়াত আমি জিয়া বুলি কওঁ। এইটো মনত ৰাখিবা। তাৰপিছত এই যিডাল ব্যাস আছে, এই ব্যাসডালো এডাল জিয়া আৰু এইডাল হৈছে বৃত্তটোৰ আটাইতকৈ দীঘল জিয়া। এইখিনি হৈ গ'ল। এইখিনি হৈছে বৃত্তটোৰ ভিতৰত থকা মানে প্ৰধান বস্তু। ইয়াৰ উপৰি আৰু বিভিন্ন জানিবলগীয়া কথা আছে। এই ভাগবিলাকক আৰু বেলেগ বেলেগ নাম দিয়া হৈছে, সেইবিলাক মই পিছৰ ভিডিঅ'ত আৰু ভালকৈ আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম যে বৃত্ত এটাৰ পৰিধি বা পৰিসীমা আৰু কালি কেনেকৈ নিৰ্ণয় কৰে। আমি যিকোনো এটা চিত্ৰ হ'লে তাত আমি একোটা নাম দিব লাগে। ইয়াত প্ৰতিটো বিন্দুত আমি একোটা নাম দিছোঁ। মাজৰ কেন্দ্ৰবিন্দুটোক সাধাৰণতে এইটো অ' দিয়া যায় আৰু কাষৰ বিন্দুবিলাক আমি এ বি চি ডি বা এক্স ৱাই জেড পি কিউ এনেকুৱা যিকোনো নাম আমি দিব পাৰোঁ। এতিয়া এই বৃত্তটোৰ বিষয়ে আমি লিখিব লাগিলে আমি কি লিখিম, যে অ কেন্দ্ৰীয় বৃত্ত। অ কেন্দ্ৰীয় বৃত্ত বুলি ক'লে আমি
এই বৃত্তটোক বুজি পাম। এতিয়া এই অকেন্দ্ৰীয় বৃত্তটোৰ আমি কালি আৰু পৰিসীমা উলিয়াবলৈ চেষ্টা কৰিম। ইয়াত আমি ধৰি লৈছোঁ যে এ বি বাহুডালৰ দৈৰ্ঘ্য আমি 10 সেণ্টিমিটাৰ ধৰি লৈছোঁ আৰু অ' চি বাহুডালৰ দৈৰ্ঘ্য আমি 5 সেণ্টিমিটাৰ ধৰি লৈছোঁ। এতিয়া আমি অ' কেন্দ্ৰৰ পৰা পৰিধিৰ যিকোনো বিন্দুলৈ যদি আমি বিভিন্ন ৰেখা টানো, প্ৰতিটো বাহুৰ দৈৰ্ঘ্যই মানে 5 সেণ্টিমিটাৰেই হ'ব। এতিয়া আমি এই বৃত্তটোৰ ব্যাসাৰ্ধৰ মাপ পাইছোঁ 5 সেণ্টিমিটাৰ আৰু ব্যাসৰ মাপ পাইছোঁ আমি 10 সেণ্টিমিটাৰ। এতিয়া আমি এই বৃত্তটোৰ যদি কালি উলিয়াব লাগে বা পৰিসীমা উলিয়াব লাগে, বৃত্তৰ ক্ষেত্ৰত অৱশ্যে পৰিসীমা বুলি নকয়, এইটো পৰিধি বুলি কয়, একেই বস্তু। পৰিধি উলিয়াব লাগিলে আমি এই ব্যাসাৰ্ধৰ মাপ লাগিব, বাকী একো নালাগে। এতিয়া ইয়াৰ সূত্ৰটো হৈছে যে আমি পৰিধি উলিয়াব লাগিলে ইয়াৰ সূত্ৰটো হৈছে 2πr। 2 মানে হৈছে 2, আমি জানো। পাই মানে হৈছে এটা চিম্বল। এতিয়া পাই মানেনো কি বা পাইৰ অৰ্থ কি সেইখিনিও আমি জানিব লাগিব। পাই মানে হৈছে এই বৃত্তটোৰ বা যিকোনো এটা বৃত্তৰ যিটো তাৰ পৰিধি, এই পৰিধি এটা নিৰ্দিষ্ট সংখ্যা হ'ব। বৃত্তটো সৰু হ'লে তাৰ মানটো কম হ'ব, ডাঙৰ হ'লে তাৰ মানটো বেছি হ'ব। মুঠতে প্ৰতিটো বৃত্তৰে এটা নিৰ্দিষ্ট পৰিধি থাকে। সেই পৰিধি আৰু তাৰ যিটো ব্যাস, এই বৃত্তটোৰ যেনেকৈ এ বি ব্যাস এডাল, আৰু পৰিধিৰ কথা আমি লিখিব লাগিলে যে আমি এ চি এ বা এ বি এ আমি এনেকৈ লিখিব পাৰোঁ, বা আমি অকেন্দ্ৰীয় বৃত্তটোৰ পৰিধি বুলিও লিখিব পাৰোঁ। এতিয়া এই যিটো পৰিধি, চাৰিওফালৰ যিটো মুঠ দূৰত্ব, এইটোৱে হৈছে পৰিধি। এই চাৰিওফালৰ দূৰত্ব বা পৰিধিৰ যিটো মাপ, সেই মাপটো আৰু যিটো ব্যাসৰ মাপ, এই মাপটো সদায় এটা নিৰ্দিষ্ট অনুপাতত থাকে। তাৰ মানটো, সাংখ্যিক মানটো কমো হ'ব পাৰে, বেছিও হ'ব পাৰে বৃত্ত সাপেক্ষে, কিন্তু তাৰ যিটো অনুপাত বা ৰেচিঅ', সেইটো কিন্তু সদায় একেই হৈ থাকে। আৰু সেই অনুপাতটো হৈছে 22:7, 22:7, বা এইটো আমি ভগ্নাংশত লিখিলে 7/22 লিখোঁ। আৰু সেই মানটোক এটা নিৰ্দিষ্ট গ্ৰীক আখৰেৰে সূচোৱা হয়, এইটো হৈছে পাই। তাৰপিছত আৰ, 2πr। আৰ মানে হৈছে ৰেডিয়াছ, অৰ্থাৎ ব্যাসাৰ্ধ। অৰ্থাৎ বৃত্তৰ পৰিধি উলিয়াব লাগিলে তাৰ চাৰিওফালৰ, মানে আমি পাই যিটো কৈছোঁ, পাই অৰ্থাৎ পৰিধি আৰু ব্যাসৰ যিটো অনুপাত, সেয়া হৈছে পাই, আৰু এয়া ব্যাসাৰ্ধ, এই দুটা বস্তু লাগিব। আৰু কালি উলিওৱাৰ ক্ষেত্ৰতো এই দুটা বস্তুৱে লাগে, খালি সূত্ৰটো বেলেগ। চ' এতিয়া আমি সূত্ৰখিনি আগতে লিখি লওঁ। এই বৃত্তটোৰ কালি হ'ব, কালিৰ সূত্ৰটো মনত ৰাখিবা তোমালোকে, পাই আৰ স্কুৱেৰ। পাই মানে হৈছে পাইৰ যিটো নিৰ্দিষ্ট মান আছে 7/22, আৰু আৰৰ যিটো মান দিয়া থাকিব এয়া। এতিয়া এইখিনি সমাধান কৰোঁতে চাবা, ইয়াতে এইটো যিহেতু এটা ভগ্নাংশ আছে, গতিকে আমি যদি কাটাকাটি কৰিব পৰা সুবিধা থাকে, যদি 7 আৰু 5 যিহেতু কাটা নাযায়, গতিকে কাটিব নোৱাৰোঁ, যদি কাটা যোৱা সংখ্যা থাকে আমি কাটাকাটি কৰিব পাৰোঁ, চিম্প্লিফাই কৰিব পাৰোঁ। আৰু যদি নাযায় আমি কি কৰিম, যে আমি এতিয়া আৰু এটা কাম কৰিব পাৰোঁ, 7/22 যিটো আছে এইটোৰ মান, অৰ্থাৎ 7ৰে আমি 22ক হৰণ কৰিলে আমি পাওঁ 3.14। এইটোৱে আৰু এটা নিৰ্দিষ্ট মান বুলি ধৰা হয়। গতিকে আমি 7/22 নিলিখি ডাইৰেক্ট আমি 3.14 লিখিলেও হ'ব, আৰু নাইবা আমি এনেকৈ লিখিলেও হ'ব। মুঠতে যেনেকৈ সুবিধা হয় সেনেকৈ লিখিব পাৰিবা। এতিয়া আমি কালি পাইছোঁ 78.5 স্কুৱেৰ চেণ্টিমিটাৰ। ইয়াৰ পিছত আহিলোঁ আমি পৰিসীমালৈ। অকেন্দ্ৰীয় বৃত্তটোৰ পৰিসীমা, ইয়াৰ সূত্ৰটো হৈছে 2πr, এইটো মনত ৰাখিবা, 2 পূৰণ 7/22 পূৰণ 5। এতিয়া ইয়াতো দেখিছোঁ যে ইয়াতো মানে কাটা নাযায়, নগ'লে আমি কি কৰিম, 5 × 10, 10 লিখিছোঁ, আৰু ইয়াৰ যিটো আংশিক মান 3.14 লিখিছোঁ, আৰু এইখিনি পূৰণ কৰি পাইছোঁ 31.4 চেণ্টিমিটাৰ। ইয়াত পৰিসীমাত আমি চেণ্টিমিটাৰ লিখিম, আৰু কালিত আমি চেণ্টিমিটাৰ স্কুৱেৰ নাইবা বৰ্গ চেণ্টিমিটাৰ লিখোঁ, কাৰণ তাত যিহেতু চেণ্টিমিটাৰ বা যি একক থাকে, মিটাৰ থাকিলে মিটাৰ হ'ব, দুটা একক যিহেতু পূৰণ হৈ যায়, সেইকাৰণে এইটো স্কুৱেৰ আহি যায়।
চ' তোমালোকে বৰ্তমান এইখিনি শিকি লোৱা। ইয়াৰ পিছত আৰু বৃত্ত কলা, বৃত্তৰ ভিতৰত মানে বিভিন্ন অংশ আৰু আছে জানিবলগীয়া, সেইখিনি আমি পিছত আৰু যি ভিডিঅ' দিম তাত আলোচনা কৰিম। চ' আজিলৈ ইমানেই আলোচনা কৰিলোঁ। যদি তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা, তাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' থেংক ইউ, বাই বাই।